নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই অত্যন্ত আনন্দিত যে শাৰদীয় দুৰ্গা পূজা অতি সুকলমে আমাৰ ৰাজ্যখনত অনুষ্ঠিত হ'ল আৰু আমি সকলোৱে অত্যন্ত গাম্ভীৰ্যতাৰে আৰু পবিত্ৰতাৰে সৈতে মা দুৰ্গাক এই জগতখনৰ পৰা এটা বছৰৰ বাবে বিদায় জনালোঁ। দুৰ্গা মা অহা বছৰ আমাৰ মাজলৈ আকৌ উভতি আহিব। নিশ্চিতভাৱে বিদায়ৰ মুহূৰ্তত আমাক সকলোকে অযুত আশীৰ্বাদেৰে তেখেতে মায়ে আমাক শক্তিশালী কৰিলে। মই পুনৰবাৰ মা দুৰ্গাক প্ৰণাম জনাইছোঁ আৰু গাম্ভীৰ্যতাৰে এইবাৰৰ দুৰ্গা পূজা পালন কৰাৰ বাবে অসমবাসী ৰাইজক পুনৰ এবাৰ মোৰ কৃতজ্ঞতা জনাইছোঁ। যোৱাকালি আৰু আজি আমাৰ ৰাজ্যখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱো অত্যন্ত গাম্ভীৰ্যতাৰে সৈতে পালন কৰা হৈছে। মহাপুৰুষগৰাকীৰ প্ৰতি আকৌ এবাৰ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। কেইটামান কথা আলোচনা কৰাৰ বাবে আজি মই ফেচবুক লাইভলৈকে আহিছোঁ। প্ৰথমতে মই ক'ব খুজিছোঁ কাজিৰঙাৰ এলিভেটেড কৰিডৰ। বহু দিনৰ পৰা মই ৰাইজক কৈ আহিছিলোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত কাজিৰঙাত এটা ৩২ কিলোমিটাৰৰ আমি এটা এলিভেটেড কৰিডৰ বা এখন ডাঙৰ উৰণীয়া সেতু নিৰ্মাণ কৰিম। বহুতে সেই সময়ত মোক হাঁহিছিলে আৰু বহুতে এই কথাও কৈছিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সপোন বিক্ৰী কৰিব জানে। হয়, মই সপোন দেখোঁ, কিন্তু সেই সপোন বাস্তৱত পৰিণত কৰিবলৈও আমি অযুত পৰিশ্ৰম কৰোঁ। যোৱাকালি ভাৰত চৰকাৰৰ কেবিনেটে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ এক বিশাল প্ৰকল্পক অনুমোদন জনালে। আপোনালোকক জনাবলৈ পাই মই ভাল পাম যে এই সমগ্ৰ প্ৰকল্পটো ৮৫ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ হ'ব। কলিয়াবৰৰ পৰা নুমলীগড়লৈ এই সমগ্ৰ ৰাস্তাচোৱা 4 লেন কৰা হ'ব। অৰ্থাৎ আজি ইমান দিনে আমি দেখা পাইছিলোঁ যে কলিয়াবৰলৈ